বন্ধুসকল সৰুমুখ ডাঙৰ কথা আমি বিগত দিনত বিদ্যুতৰ সমস্যা বহুত পাই আছো এইবাৰ যোৱাবাৰতকৈ বেছি হৈছে সমস্যা এফালে লোড শেডিং আনফালে ল' ভল্টেজ সামাজিক মাধ্যমত বহুতে লিখা মেলা কৰিছে কোনোবাই পোষ্ট কৰিছে কোনোবাই নিউজৰ তলত কৈ কমেন্ট কৰিছে হয় কোনোবাই পৰামৰ্শ দিছে 1912 কল কৰিবলৈ কিন্তু এইবিলাক হয়তো কেনেকুৱা চৰকাৰে বা ডিপাৰ্টমেণ্টে কেনেকুৱা এইবিলাক গ্ৰহণ কৰে আমি নাজানো তথাপিও মই এটাই কথা কম আপোনালোকে সিপি গ্ৰামছত অভিযোগ দাখিল কৰক একেবাৰে সহজ আসলতে আমি যিসকল জনপ্ৰতিনিধিক আমি নিৰ্বাচিত কৰোঁ 5 বছৰ মূৰে মূৰে সেইসকলে এইবোৰ সমস্যা বিধানসভাত বা লোকসভাত উত্থাপন কৰিব লাগিছিল কিন্তু দেখা যায় যে এইবোৰ সমস্যা তেওঁলোকে উত্থাপন নকৰে বা কৰিলেও আমাৰ দৃষ্টিগোচৰ নহয় বা চৰকাৰে ইমান এটা হেৰি কৰি গ্ৰহণ নকৰে গতিকে আমি এটা কাম কৰিব পাৰিম আমি সাধাৰণ ৰাইজ হিচাপে আমি ইতিমধ্যে দেখিছোঁ সামাজিক মাধ্যমত আমি সাধাৰণ ৰাইজ হিচাপে লিখা মেলা কৰিছোঁ কিছু সংবাদকৰ্মীয়ে বিষয়টো মিডিয়াৰ যোগেদি উত্থাপন কৰিছে কিন্তু সমস্যাৰ সমাধান হোৱা নাই আমি কি কৰিব পাৰোঁ আমাৰ লেভেলত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ লিখিব পাৰোঁ বা সিপি গ্ৰামছতো এইটো অভিযোগ দিব পাৰোঁ সিপি গ্ৰামছত কমপ্লেইন দিয়াৰ পিছত অতি সোনকালে বিষয়টোৰ নিষ্পত্তিৰ চেষ্টা কৰা হয় আৰু আপোনাৰ পৰা ফোন যোগে ফিডবেকো লোৱা হ'ব এনেই নহয় যে হেৰি কৰি থোৱা হ'ব এইটো গুৰুত্ব সহকাৰে লোৱা হয় কিন্তু এটা কথা যে এটা বিষয়ত এজনে দুজনে অভিযোগ দিলে এইটোৰ বিশেষ এটা হেৰি নহয় কিন্তু যেতিয়া এটা বিষয়ত যেতিয়া বহুতো মানুহে কমপ্লেইন দিব তেতিয়াহ'লে কি হ'ব এই বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে ল'বলৈ বাধ্য হ'ব কিয় নহ'ব আমি দাবী জনাব পাৰোঁ এতিয়া চাওক আপোনালোকে এজনে মই দেখিছোঁ সামাজিক মাধ্যমত লিখিছে এজন মানুহৰ জীৱনকালত বিদ্যুতৰ নামত এফালে বিল দিয়ে আনফালে বেটাৰী কিনে ইনভাৰ্টাৰ কিনে এজন মানুহে লাইফত কেইবাটাও বেটাৰী কিনিব লগা হয় কাৰণ এটা বেটাৰীৰ লাইফ সৰ্বোচ্চ 5 ইয়াৰ্ছ এতিয়া 5 ইয়াৰ্ছ কৰি হ'লে এজন মানুহে বহুত কেইবা লাখ টকাৰ বেটাৰী কিনিব লগা হয় এতিয়া যদি চৰকাৰে নিয়মীয়াকৈ বিদ্যুৎ যোগান দিব নোৱাৰে কাৰণ এফালে লাভ লোকচানৰ কথাও আছে গতিকে আমি এটা দাবী কৰিব পাৰোঁ যে আমি বেটাৰী কিনাতকৈ যদি আমাক ৰেগুলাৰ বিদ্যুৎ ছাৰ্ভিচ দিয়ে লাগিলে বিদ্যুতৰ মাচুল অলপ বৃদ্ধি কৰক এই কথাটো আকৌ বহুতে অমত হ'ব কিন্তু এনেকুৱা দিয়াতকৈ বহুতে লিখিছে আমাৰ ফালে কাৰেণ্ট নাযায় কাৰেণ্ট আহে মানে মাজে সময়ে আহে অলৱেজ থাকিলেতো ক'লেহেঁতেন যে গ'ল যায় বহুতে লিখিছে বিদ্যুৎটো নাথাকে যেতিয়া আহে ফেন নুঘূৰে টকাতকৈ নথকাই ভাল বহুতো কিবা কিবি লিখিছে বন্ধুসকল এনেকুৱা আমি লিখিবও পাৰোঁ লিখাটো কিন্তু চৰকাৰৰ গ্ৰহত তেনেকুৱা লিখাৰো প্ৰভাৱ আছে লগতে আমি যদি স্পেচিফিক আমি কমপ্লেইন কৰোঁ সেই কমপ্লেইনৰ গুৰুত্ব আছে আহক আমি সকলোৱে মিলি সিপি গ্ৰামছত বিদ্যুতৰ বিষয়ে কমপ্লেইন কৰোঁ বিদ্যুতৰ বিষয়ে কমপ্লেইন কৰি দুটা এটা হ'ল ল' ভল্টেজ আৰু এটা হ'ল ফ্ৰিকুৱেণ্ট শ্বাটডাউন মানে মাজে সময়ে আহে এই কথাটো আমি সকলোৱে এই বিষয়ে চৰকাৰক অৱগত কৰিব লাগিব আহক আমি সকলোৱে চৰকাৰক অৱগত কৰোঁ যিসকল নেতা আছে তেওঁলোকৰ কাম কৰি যাব নিশ্চয় আৰু আমি সাধাৰণ মানুহক যিটো চৰকাৰে সুবিধা দিছে চৰকাৰক জনাবলৈ অৱগত কৰিবলৈ আমি অৱগত কৰোঁ ঘৰতে বহি কৰিম মাত্ৰ সামান্য সময় যাব ধন্যবাদ